মই পুলিন কাকতি আপোনালোক সকলোকে মৰিগাঁও বাতৰিলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে এটা অতি সুখবৰ দিব বিচাৰিছোঁ। মৰিগাঁও বাতৰিৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমি এটা স্থায়ী ষ্টুডিঅ' নিৰ্মাণ কৰিছোঁ আৰু খুব সোনকালে এই ষ্টুডিঅ'ৰ জৰিয়তে আপোনালোকৰ বাতৰিসমূহ পৰিৱেশন কৰা আমি ব্যৱস্থা কৰিম। আৰু এই ক্ষেত্ৰত মই মৰিগাঁওবাসীৰ লগতে সমগ্ৰ অসমবাসীক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকৰ অঞ্চলত যিসমূহ বাতৰি আছে সেই বাতৰিসমূহ প্ৰচাৰৰ বাবে যদি আপোনালোকে প্ৰচাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে মৰিগাঁও বাতৰি চেনেললৈ প্ৰেৰণ কৰক আৰু মৰিগাঁও বাতৰিয়ে দায়বদ্ধতাৰে সামাজিক দায়বদ্ধতাৰে সেইসমূহ বাতৰি আমি প্ৰচাৰ কৰিম বুলি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ অঞ্চলত যিসমূহ প্ৰতিভা লুকাই আছে সেই প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক আৰু সেই প্ৰতিভাসমূহ বিকাশৰ বাবে এটা ভিডিঅ' কৰি হ'লে আমাৰ মৰিগাঁও বাতৰি চেনেললৈ প্ৰেৰণ কৰক আৰু আমি মৰিগাঁও বাতৰিয়ে সেই প্ৰতিভাসমূহ বিকাশৰ বাবে আমি প্ৰচাৰ কৰিম। এই ক্ষেত্ৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰক আৰু আমি এই ক্ষেত্ৰত আপোনালোকক সহযোগ কৰিম। আৰু লগতে এটা কথা জনাব বিচাৰিম যে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা যদি কোনো লোকে মৰিগাঁও বাতৰি চেনেললৈ যদি বাতৰি প্ৰেৰণ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ মৰিগাঁও বাতৰি সদায় প্ৰস্তুত আছে। আপোনালোকে মৰিগাঁও বাতৰি চেনেললৈ বাতৰি পঠাব পাৰে আৰু আমি সেই বাতৰিসমূহ সামাজিক দায়বদ্ধতাৰে প্ৰচাৰ কৰিম বুলি জনাম। ধন্যবাদ।